মুক্তি আপোনালোকৰ মুখাগত দেখা পাইছে বান কৰে কায় বাক্য মনেখিনি অপৰাধৰ পৰা সৰ্বভাৱ মুখ্যমন্ত্ৰী কৃষ্ণ কৃষ্ণ মুখাচন্দ্ৰত মুখাৰ আৰম্ভণিতে মূল প্ৰভু ৰঘুনন্দন পৰম ব্ৰহ্মৰ কৃষ্ণৰে কথা প্ৰকাশ হৈছে আৰু গুৰুজনে তাৰে আভাস হিচাপে লৈ প্ৰথমে ভজনৰ আভাসে দিয়াৰ চেষ্টা কৰিছে। ভজনেৰেহে আমাক জেগালৈ ভগৱন্তৰ শ্ৰীচৰণত পোৱাৰ সম্ভৱ বুলি ভজনেহে আচলতে ছবিক দৰ্শন কৰে। ছবি চন্দ্ৰ বুলি কৈছে ভগৱন্তৰ ছবিটো ভজনৰ দ্বাৰাহে সম্ভৱ হয় বুলি ভাবিছোঁ। তালৈ যাবলৈ হ'লে কি ধৰণে যাব সেই কথাটোৰ বাবেহে গুৰুজনে মুক্তিক স্পৃহাহীন হোৱা ভকত এজন এটা চৰিত্ৰৰ বিষয়ে কৈছে বুলি আমি ভাবিছোঁ। আমি ভবা মুক্তিক যিজন স্পৃহাহীন সেই ভকত অকণমো ৰসময় মাগজি মুক্তিৰ স্পৃহ য'ত মুক্তি আছে তাত কিন্তু ভক্তি নাই বুলি আমি জ্যেষ্ঠসকলৰ মুখে গম পাইছোঁ। মুক্তিত কেতিয়াও ভক্তি থাকিব নোৱাৰে। বান্ধোন থাকিলে কেতিয়াও খোলা থাকিব নোৱাৰে। খোলা নহয়, বন্ধাটো বন্ধাই খোলাটো খোলাই। গতিকে মুক্তিত স্পৃহাহীনজনহে ঈশ্বৰ ভজিবৰ বাবে যোগ্য। অন্যান্য স্পৃহাটো দূৰৰে কথা। খালুক্য খাৰুক্য সামিত্য সাজুৰ্য সমস্ত তাকো যি হীন কৰি দিয়ে সেইটো হৈছে ভক্তি, য'ত মুক্তিৰ কোনো স্থিৰ নাই। মুক্তি তেনেই দাস হৈ যায়। মানুহে ভক্তি কৰে চাৰিটা প্ৰকাৰৰ কাৰণত মানুহে ভক্তি কৰে। আৰ্তভক্তি, আৰ্থভক্তি, জ্ঞান ভক্তি আৰু জিজ্ঞাসু ভক্তি। অৰ্তনাদত পৰি মানুহে ভক্তি কৰে। অৰ্থ বিনিময়ত লৈ ভক্তি কৰে, জ্ঞানৰ বাবে ভক্তি কৰে আৰু জিজ্ঞাসু ভগৱন্তক জানিবৰ বাবে ভক্তি কৰে। এই ভক্তিখিনি কৰিবলৈ যাওঁতে আমি তালৈ যাওঁতে সেইখিনি কৰোঁতে 9টা প্ৰকাৰে আমি সেই ভক্তি কৰিবলৈ আমাৰ সম্ভৱ হৈ পৰে। 9টা প্ৰকাৰে সেই ভক্তিখিনি কৰিব পাৰে। কৰি লৈ তেতিয়া 5 প্ৰকাৰৰ মুক্তি ভকত সমস্তই সাধিবলৈ সক্ষম হয়। ভক্তিয়ে একমাত্ৰ এনে বস্তু যি সেই তেনেকুৱা মুক্তিটো তেনেই নগণ্য বুলি বিবেচনা কৰিবলৈ শিকায় বা য'ত নিশিকায় আচলতে তাকেই ভাবে যে ভক্তি ইমানেই ওপৰত যে মুক্তিৰ কোনো স্থান নাইকিয়া হৈ যায়, য'ত মুক্তিৰ কোনো কামনাই নাথাকে। ভক্তি তেনেকুৱা এটা বস্তু বুলি আমি ভাবিছোঁ, তাৰহে নিদৰ্শন দেখাইছে বুলি ভাবিছোঁ। সেইকাৰণে ভক্তিক গুৰুত্ব দি মুক্তিক পিছ পেলাই ৰসময় ভকতিক বিচৰাটোহে কৈছে বুলি আমি ভাবিছোঁ। যাৰ ৰাম কৃষ্ণ
কৃষ্ণ নাম নাৱে ভব সিন্ধু তজি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হে নয় কৃষ্ণ কহদা উপাসাক রাম উপাসাক যাৰ সেই ভক্তি যে আমি পাম, ভক্তি পাবলৈ হলে কোনোবা এটা ধাৰণা আমাক লাগিব নিশ্চয়। ভক্তি কাক লৈনো কৰিম, এটা ধাৰণা, এটা বস্তুৰ প্ৰতি গতি কৰিবৰ বাবেহে ভক্তি কৰা হৈছে। ভগৱন্তৰ আসক্তিটোকে ভক্তি বুলি কোৱা হয়। সেই ভক্তিটোৱে হৈছে কোনজন কাৰ প্ৰতি আমি আগ্ৰহী হৈ সেই কামটো কৰিম, যাৰ নামটো কৃষ্ণ ৰাম, যিজনৰ তেওঁৰ প্ৰতিহে ভক্তিটো কৰাৰ কথা কৈছে। যাৰ নাম কৃষ্ণ ৰাম, যাৰ ৰামকৃষ্ণ নাম, যিজনৰ ৰামকৃষ্ণ নাম, যিটো ব্ৰহ্ম শক্তি, যিটো আনন্দ শক্তি, যাৰ সেই আনন্দ শক্তিটোৰ নামেই হৈছে কৃষ্ণ আৰু ৰাম বা হৰি। সেই নামেৰেহে এই ভৱসিন্ধু তৰিবৰ বাবে আমি যোগ্য হৈ উঠিম। আৰু নহলে এই ভৱসিন্ধু তৰিবৰ বাবে বেলেগ এটা আমাৰ ওচৰত আৰু সাধন নাই, যিটো প্ৰক্ৰিয়াৰে আমি ভৱ নদী পাৰ হবগৈ পাৰিম। যাৰ ৰামকৃষ্ণ নাম, সেই নামেহে ভৱসিন্ধু তৰিব পাৰি। নামে ভৱ সিন্ধু তৰি সেই ইমানেই পবিত্ৰ আৰু শুদ্ধ যে মহাপাপী এজনেও তৰি যাবগৈ পাৰে। এই নাওখনৰ দ্বাৰাহে সম্ভৱ হ'ব, বেলেগ নাও বেলেগ ৰাস্তা আৰু আমাৰ ওচৰত নাই। আৰু সেইজনে হৈছে সদানন্দ, তেওঁ সনাতন পৰম ব্ৰহ্ম, যাক আমি আৰাধনা কৰিবলৈ গুৰুজনে আমাক নিৰ্দেশ দিছে, দেখুৱাইছে, যিজনক দেৱ বুলি দেখুৱাইছে দৈৱকীনন্দন কৃষ্ণদেৱ। সেই কৃষ্ণই হৈছে আনন্দ, মহানন্দ। সেই আনন্দৰ স্বৰূপটোৱে হৈছে হৃদয়ানন্দ। হৃদয়ানন্দই হৈছে ভগৱন্তৰ স্বৰূপ আনন্দ। ভগৱন্তৰ পৰম স্বৰূপটোৱে হৈছে আনন্দ, সেই আনন্দ হৈছে হৃদয়ানন্দ। সেই হৃদয়ানন্দই পৰমানন্দ ৰূপ লয়, পৰমানন্দৰ পৰা ব্ৰহ্মানন্দ ৰূপ ল'বগৈ পাৰে, ব্ৰহ্মানন্দ ৰূপ পায়। যিহেতু আমি আনন্দ পকতে পিছতে আমি সমস্তজনে ঘূৰি আছো, তেতিয়াহ'লে আমি সেই তেনেকুৱা সদানন্দ সনাতন সেই কৃষ্ণজনক আমি উপাসা কৰোঁ বুলি আমি কোৱা হৈছে, নহয় জানো? উপাসা কৰোঁ, সেই আনন্দক আমি উপাসা কৰোঁ। আনন্দৰ বিপৰীতে যিটোৱে টানি নিয়ে সেই আনন্দ নহয়। আনন্দ এতিয়া আমি নিজৰ ভাৱেহে ভাবিছোঁ। ভগৱন্তৰ ৰূপটোত এফালে মায়া আছে, এফালে ভক্তি আছে। ভক্তি ফালে গুচি গ'লে আনন্দ পোৱা যায়, মায়া ফালেও আনন্দ এটা আছে, মায়া ফালেও আনন্দ। সেই মায়াটো চিৰস্থায়ী আনন্দ নহয়। ভগৱন্তক যদি ভজিব বিচৰা হৈছে তেতিয়াহ'লে হৃদয়ানন্দ, স্বৰূপানন্দ, পৰমানন্দ, সেই আনন্দলৈ ৰূপান্তৰ আমি হ'বগৈ লাগিব। মনোভাৱবোৰ আমি তেনেকৈ ভাবিছোঁ। নমস্কাৰ। মোক্ষ কুৰ্ম নৰহি
Shri Rama Buddha Kalki Name Kriti Risha Krishna Toju Pawe Karu Pranamo Ram Toju Pawe Karu Pranamo কৃষ্ণ ৰাম আগতে ঘোষাত ভজনত কৈ থৈ আহিছে সদানন্দ তেওঁ সেই যি সদানন্দ সেইটোৱে হৈছে মহা সনাতন শক্তি সেই আনন্দই হৈছে সনাতন শক্তি সেই সনাতন শক্তিটোৱে বিভিন্ন সময়ত বিভিন্ন ৰূপেৰে আহি লৈ পেলাই আমাক তেওঁ নিজৰ সক্ৰিয়তা আৰু নিজৰ ভূমিকাখিনি আমাক দেখুৱাই সুপথৰ সন্ধান দি দি গৈ আছে সেই মহানন্দ শক্তিটোৱে কেতিয়াবা যদি মৎস্য হৈছে প্ৰয়োজন সাপেক্ষে মাছ হোৱাৰ প্ৰয়োজন হৈছে যদি মৎস্য হৈছে নৰসিংহ হোৱাৰ যদি প্ৰয়োজন হৈছে নৰসিংহ হৈছে বামন হোৱাৰ প্ৰয়োজন হৈছে যদি বামন হৈছে সেই আদি শক্তিটোৱে সেই বিভিন্ন ৰূপেৰে আহি লৈ পেলাই আমাক বুদ্ধ কল্কি নামে দেখে দশ আকৃতি ধৰি পেলাই আছেই আৰু আমি সেই মহাশক্তিক যিজনে বিভিন্ন ধৰণৰ আকৃতি লৈ আমাক আহি আনন্দ দি আছে সেই মহাশক্তিক আমি চৰণত সেৱা নিবেদিছো বুলি গুৰুজনে কৈছে হৃদয়ৰ অনুভৱৰ বস্তু আমাৰো তেনেকুৱাই হ'বগৈ লাগিব বুলি ভাবিছো অকল বোলে ভিতৰৰ পৰা মই সেই সনাতন শক্তিক সেৱা জনাইছো নে গোবিন্দ সেই অনুভৱলৈ যোৱাৰ চেষ্টা কৰিব তাৰ বাবে যিখিনি নিয়ম প্ৰণালী গুৰুজনে আমাক দি থৈ গৈছে সেই মাজেৰে যাব লাগিব কৃষ্ণ উপদেশ একান্ত নির্গুণ কৃষ্ণ গুণ গাৱে সদা বখিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগী ৰুহি জয় থাকা হৰি সাক্ষাতে তথাত ৰাম থাকা হৰি সাক্ষাতে তথাত একান্ত ভকত হৰি গুণ কৃষ্ণৰ গুণ গাঁৱে গাঁৱে বকি আছে থকা বৈকুণ্ঠক পৰিহৰি যোগী হৃদয়েৰে থাকা হৰি সাক্ষাৎ কথা আদি ব্ৰহ্ম শক্তি ভাগক অনুভৱ কৰাৰ থকা জেগা এডোখৰ আছে বুলি কৈছে সেইটো হৈছে ভকতে য'ত ভকতসকলে য'ত তেওঁ গুণানুকীৰ্তন কৰি থাকে তেওঁৱেই হৈছে যিজনৰ গুণ গায় সেইজনে হৈছে সমস্ত গুণৰ অধিকাৰী সমস্ত গুণৰ সৃষ্টিকৰ্তা গুণৰ সীমাহীন গুণৰ অধিকাৰী কাৰণে তেওঁ নিৰ্গুণ কোনো নিৰ্দিষ্ট গুণৰ এটাই গুণ নহয় সমস্ত গুণৰ সৃষ্টিকৰ্তা তেখেতেই হয় એટલે একান্ত ভকতে সেই নিৰ্গুণজনৰ সেই নিৰ্গুণ যিজনে বাৰে বাৰে বিভিন্ন অৱতাৰ লৈ আহি পেলাই আমাৰ মাজত আহি থাকে বিভিন্ন শক্তিয়ে আহি আমাৰ মাজত থাকেহি আহে আমাক পথ প্ৰদৰ্শক হয়হি কোন সত্য কি অসত্য কি বিচাৰ আমাক দি থৈ যায়হি
সেই নিৰ্গুণ কৃষ্ণজনে হৈছে সেই নিৰ্গুণ কৃষ্ণৰ গুণ সেই নিৰ্গুণ শক্তিটোৰ গুণ যিসকল ভকতে য'ত গায় সেইডোখৰতকৈ ভগৱন্তৰ বাবে প্ৰিয় জেগা বেলেগ এডোখৰ নাই বুলি কৈছে। সেইডোখৰতকৈ নাই। লাগিলে তেওঁ যোগীয়ে হওক, যোগী হৃদয় এৰিও আহি পেলাই তাতহে থাকে। তেনেকৈ বৈকুণ্ঠকো এৰি গুচি আহে। বৈকুণ্ঠও তেওঁৰ নিজৰ স্থান নহয় বুলি কৈছে। য'ত তেওঁ গুণানুকীৰ্তন হৈ থাকে সেইডোখৰে তেওঁৰ চিৰস্থায়ী স্থান বুলি কয়। তাতহে তেওঁ আহে। বৈকুণ্ঠখন তেতিয়াহ'লে তেওঁ অস্থায়ী স্থানেই হ'ল। একান্তজন হ'ব লাগিব। কথাটো ভকত হ'বলৈ ক'লে, কিন্তু ভকত একান্ত ভকতজনৰ কথাষাৰহে ক'লে। একান্ত ভকতসকলে একান্ত বুলি ক'লে আমি ছবি অনুভৱত বুজি পাইছোৱে। একত যিজন অন্ত সেইটোৱে একান্ত হয়। ভিতৰতো যদি বাহিৰত যদি আমি কৃষ্ণ বুলি কৈছোঁ, ভিতৰতো কৃষ্ণই শক্তি অনুভৱ হ'ব লাগিব, কৃষ্ণভাৱে আহিব লাগিব হয়। সেইজনহে একান্ত, যিজনে সমস্ততে একেই থাকিব। তেওঁ কাৰ্য, কৰ্ম, মনোভাৱ, স্বভাৱ সমস্ততে এটাই থাকিব, ব্যতিক্ৰম হৈ নাযায়। আজি বোলে গা অসুখটো হৈ গ'লে তেওঁ কৃষ্ণক এৰি নাযাব। একান্ত নহ'ল যিজনে একৰ পৰা আঁতৰি হয়। দুখত উদ্বেগ নোহে চিত্ত, নাহি স্পৃহা সুখতো কিঞ্চিত। কৃষ্ণ সেইজন একান্ত। কর্ম বিচা হিয়া তথা কন্তু আতিশয় দূৰ তাৰ দূৰ তুবি দূৰ হুঞ্চাৰ অহংকাৰ থাকন্তে সাক্ষাতে কৃষ্ণ পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম শ্রবণ কীর্তন ধর্ম যার কর্মত বিশ্বাস যারা হিয়াত থাকতো হরি আতিশয় দূর সুন্দর তার দূরতো বিদূর সুন্দর তার অহংকার থাকতেও সাক্ষাতে কৃষ্ণ পাবে শ্রবণ কীর্তন কৰ্ম বিশ্বাস তেতিয়াহ'লে অহংকাৰীতকৈ অলপ তললৈ গ'লগৈ নেকি? হয়, কৰ্মকাণ্ডত বিশ্বাস কৰিলে অহংকাৰীজনতকৈ তললৈ গ'ল নহয় জানো? অহংকাৰীজনো পায় কৃষ্ণক কৰ্ম হেৰি থকা নেপায়, কৰ্মকাণ্ডত থকা হ'লে নাপায়। অহংকাৰ থাকিব নাথাকে প্ৰকৃত মাৰ হ'ব মাৰ হ'ব হ'বই না একদম কথাবিলাক এইটোৱে কৈছে কৰ্মকাণ্ডত যিবিলাকে বিশ্বাস কৰে সেইবিলাক যদি গ্ৰন্থ সেইবিলাকৰ ইয়াত মানে প্ৰৱেশ নকৰে, নাথাকে, সেইটো বুজাইছে। অহংকাৰো যদি কেতিয়াবা থাকে নহয় তেতিয়াও কৃষ্ণক পায়, কিন্তু কৰ্মকাণ্ডী কৰাসকলে কৃষ্ণক নাপায়।
অহংকাৰ থাকিলেও পাব পাৰে কিন্তু অহংকাৰ থকাটো ভাল লক্ষণ নহয় থাকিব নালাগে ভকতৰ গাত অহংকাৰ নাথাকে কিন্তু কৰ্মকাণ্ড বস্তুটো ইমানেই ভগৱন্তৰ পৰা আঁতৰৰ বস্তু এটা বুলি কৈছে আজিৰ দিনত আজিৰ যুগত কলি যুগত যে ভগৱন্ত হিয়াত থাকিলেও আঁতৰি গুচি যাব কিন্তু ইজনে আকৌ যদি ভগৱন্তকে একসেওকে মানিছে যদি অহংকাৰীও হয় তেওঁ কিন্তু পাব কৰ্মকাণ্ডটো একেবাৰে তললৈকে লৈ গৈছে নহয় এক ঈশ্বৰকে ভাবি এক ঈশ্বৰকে ধৰি আছে তেওঁ অহংকাৰ থাকিলেও পাব কিন্তু কৰ্মকাণ্ডী সকলো ঈশ্বৰকে নাপায় বেদৰ কৰ্ম মাৰ্গ ভক্তি মাৰ্গ আৰু জ্ঞান মাৰ্গৰ ভিতৰত এতিয়া কলি যুগত উদ্ধাৰ কৰা মূল মাৰ্গটো হৈছে ভক্তি মাৰ্গ কৰ্মৰ ওচৰত ইমানেই শক্তি নাই যে যিখিনি কলিৰ মল ধুব পাৰিব দ্বিতীয়তে কৰ্ম মাৰ্গে সদায় ভগৱন্তৰ বিপৰীতে থকা ভগৱন্তৰ আলমত চলি থকা কিছুমান শক্তিহে দেখুৱাই আছে কালিকেই যেনিবা পূজা কৰিলে দুৰ্গাকেই যেনিবা পূজা কৰিলে ভগৱন্তৰ শক্তিৰ অধীন হৈহে তেওঁলোকে শক্তিটো হৈ আছে সনাতন শক্তি বুলি কৈ দিলে আমি বুজি পাম যে যিটো শক্তি একদম পূৰ্বতে আছিলে এতিয়াও আছে আগলৈও থাকিব সনাতন বুলি কৈ দিয়াৰ লগে লগে তেতিয়াহ'লে ব্ৰহ্মাই প্ৰথম দেৱতা ভগৱন্তৰ পৰা উদ্ভৱ হোৱা ভগৱন্তকো ব্ৰহ্মাকো যিজনে সৃষ্টি কৰিলে সেইজন সনাতন হ'ব সেই সনাতনৰ পৰা সৃষ্টি হোৱা শক্তিখিনি যা মোৰ যেনেকৈ আমি দেউতাৰ পুতেক হৈ পেলাইহে মই আজি উপাধি এটা পাবলৈ সক্ষম হৈছোঁ ঠিক তেনেকৈ তেওঁলোকে ঈশ্বৰৰ পৰাহে চিনাকি এটা পাইছে তেওঁলোকৰ ওচৰত সেই শক্তিখিনি নাই তেওঁলোককে যদি আমি প্ৰাধান্যতা দি পেলাই বাপেকক আঁতৰাই দিয়া যায় তেতিয়াহ'লে অপমান কৰাই হ'ল নহয় তেনেকুৱা দুহাচৰণ হয় সেইখিনি দুৰাচৰণেই হ'ব ভগৱন্তৰ ব্যভিচাৰী ভক্তিয়ে হ'ব তেনেকুৱা ভক্তি অহংকাৰীতকৈ বহুত তলত তেনেকুৱা ভক্তি নকৰাব বুলি ভাবিছোঁ যিটো জনে শুদ্ধ ভাৱে হৰিত দিয়া হৰি গুণ গায়া নাচে ৰাম দিয়া হৰি গুণ শুদ্ধভাৱে হৰিত শৰণ লয়া হৰিক সুহৃদয় বুলি আছে শৰীৰৰ প্ৰসাদে সিটো বিঘিনীৰ মুণ্ডত ভৰি দিয়া হৰিগুণ যিজনে শুদ্ধভাৱে হৰিত শৰণ লোৱাটোহে কথা শুদ্ধ শুদ্ধ মানে আমি নিজেহে বিবেচনা কৰিছোঁ আমি নিজে ভাবি ল'ব পাৰোঁ যে মই শুদ্ধ এতিয়া দুৰ্যোধনেও কোনোদিন নিজক অশুদ্ধ ভাবি পোৱা নাই শকুনিয়েও কোনোদিন নিজকে মই অশুদ্ধ কাম কৰিছোঁ বুলি ভবা নাই তেওঁলোকে নিজৰ নিজৰ পৰ্যায়ত নিজে শুদ্ধ বুলিয়ে ভাবিলে শাস্ত্ৰই আমাক কোনটো বা শুদ্ধ বুলি কৈছে শুদ্ধভাৱে হৰিত যিজনে শৰণ লৈছে শৰীৰৰ প্ৰসাদত সেইজনে বিঘিনীৰ মূৰত ভৰি দি নাচিব পাৰে যিজনে শুদ্ধভাৱে শুদ্ধ বুলি কৈ দিবলৈ গ'লে য'ত ত্যাগ নাই য'ত ভক্তি নাই য'ত বিশ্বাস নাই য'ত সত্য নাই সি কেতিয়াও শুদ্ধ হ'বই নোৱাৰে সি কেতিয়াও শুদ্ধ হ'ব নোৱাৰে য'ত সত্য আছে য'ত ত্যাগ আছে য'ত বিশ্বাস আছে তাত দৃঢ়তা আছে সেই দৃঢ়তা বুলিহে তেওঁ তেতিয়াহ'লে বিঘিনীখিনিকতো কেনেকেনো বিঘিনী বিচাৰে ঈশ্বৰৰ কৃপা বুলিয়ে ভাবিব পৰীক্ষিতৰ দৰে
বিঘিনি আহিব হৰি শৰণ লোৱাজনৰ গালৈ বিঘিনি আহিছে বিভিন্ন সময়ত আহিছে প্ৰহ্লাদক বিহু খুৱাই দিছে হাতীয়ে গছকাই দিছে পাহাৰৰ পৰা কিন্তু বিঘিনিক তেওঁলোকে বিঘিনি বুলি নহয় ঈশ্বৰৰ মায়া বুলিয়ে প্ৰসাদ বুলিয়ে জানে সেই শুদ্ধ ভাৱেৰে ললেহে সেই অনুভৱটো আহিব বুলি ভাবিছো ন শুদ্ধ হ'ব ত্যাগী বিশ্বাসী যে য'ত ভক্তি আছে য'ত সত্য আছে সত্য অবিহনে আপোনাৰ ত্যাগ হ'ব নোৱাৰে সত্য নাজানিলে আমি ত্যাগ কৰিব নোৱাৰিম ত্যাগ নহ'লে আকৌ ভক্তি নহয় ভক্তি যেতিয়ালৈকে নহ'ব বিশ্বাস নাহিব বিশ্বাস নোহোৱালৈকে মানুহৰ দৃঢ়তাটো কেতিয়াও আহিবই নোৱাৰে দৃঢ় বিশ্বাস সত্য ত্যাগৰ দ্বাৰা সমাহিত যিটো অনুভৱ যিটো গুণ তাক শুদ্ধ বুলি কয় আমি ভাবি লওঁ আমি নিজে ভাবি লওঁ শুদ্ধ বুলি ভাবি আছোঁ কিন্তু কেলে এনেকেনো ক'লে এইটোৱে ক'ব নালাগিছিল এইটো শুদ্ধ নহয় পৰম ব্ৰহ্ম সত্যহে জানে শুদ্ধ কোনটো তেওঁহে জানিব বিঘ্নি মানুহৰ জীৱনলৈ আহিবই দুখ মানুহৰ জীৱনলৈ আহিবই যিজনে সেই দুখটো হাঁহিব পাৰিব মাৰ হ'ব পিছত সেইজনে আচল সেইটোকে কৈছে যে বিঘ্নিৰ মুণ্ডত ভৰি নাচিব পাৰে ভৰি দি নাচিব আনন্দ কৰিব ঈশ্বৰৰ গুণ কীৰ্তন কৰি নাচিব পাৰে সেইজনে আচল সেইজনে ভকতৰ কথাই কৈ আছে সেইজনৰ কথা কয় সেইজনে শুদ্ধ ভকত বুলি কয় কৃষ্ণ বুলি শুদ্ধ হ'লেহে নাচিব গৈ পাৰে শুদ্ধ বুলি ক'লে সেই সত্য সদাচাৰ এইখিনি লাগিব শকেইটা লাগিবই এই ভগৱন্তৰ সোঁফালে ভক্তি আছে বাওঁফালে মায়া আছে শকেইটা লাগিব সোঁফালে শটো কেইটামান আছে সত্য সদাচাৰ সুদৃঢ় সপ্ৰেম দন্তীয়া শ কেইটামান আছে আকৌ এইফালে বাওঁফালে মায়া আছে মহ কেইটামান আছে মহকেইটা গম পায় কিন্তু সত্য সোঁফালে যে সত্য আছে শ লগা কেইটামান আছে সদাচাৰ সভক্তি সপ্ৰেম সুদৃঢ় বিশ্বাস এই শ লগতে কিন্তু কেইটামান শ আৰু ৰৈ আছে নহয় কেইটা এটা সেইটো নাম শনি শক খাওঁ লগা ভাৱটো শক গতিকে এই পৰম সত্য সদাচাৰ সুদৃঢ় বিশ্বাসৰ পৰা আঁতৰি আহিলে কেইটামান শকে আমি নিজেই শ বুলি ভাবি লওঁ যে এইটোৱে শুদ্ধ নেকি যেনেকে শকটোক শনিটোক পিছলে সেইটোৱে আমাৰ কাৰণে সত্য হৈ যায় সফালে সত্যৰ ফালে যাব লাগে হয় সেই সত্যটো কিন্তু আমি তাৰ পৰা পিছলি আহিলে বিচলিত হ'লেই কিছুমান নকল সত্যকে আমি সত্য বুলি ভাবি লওঁগৈ আমাৰ মনৰ ইফালে মোৰ পৰা যদি আকৌ আমি আঁতৰি যাওঁ মহকেইটাৰ পৰা যদি মদ মাংস মাছ মদগত ভাৱ এইবোৰ পৰা যাওঁ তেতিয়া কিন্তু পৰম সত্য মায়াও কিন্তু মাতৃয়ে হয় মাতৃয়ে কিন্তু সত্যৰ ফালে পঠিয়াব বুলি ভাবিছোঁ মাতৃয়ে কিন্তু আকৌ ল'ব যদি সেই মহকেইটা আঁতৰি দিওঁ মাতৃ সেইফালে আছে মায়া মাতৃ এইফালে ভক্তি মাতৃও আছে তেনেকৈ বুলি ভাবিছোঁ আৰু গোবিন্দ সকলনি গবে লতা তাৰ বিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ সুমধুৰ সুমংগল শ্ৰদ্ধায়ে লায়েলুয়া নৰ মাত্ৰ তৰে ভৱ কূপ ৰাম নৰ মাত্ৰ তৰে ভৱ কূপ
এতিয়া পৃথিৱীখনত আমি দেখিছোঁ পৃথিৱীত উপদেশ হিচাপে আমাক যিহে দুডাল লতাই আমাক বেৰি আছে লতাৰ যেনেকৈ ভক্তি মাতৃ এফালে আছে মায়া মাতৃ এফালে আছে ঠিক তেনেকৈ লতাও দুডালে আছে এডাল আগম লতা এডাল নিগম লতা শাস্ত্ৰ দুই প্ৰকাৰৰ কৰিব লাগে সেইকাৰণে শাস্ত্ৰই সদায় সত্যক দেখুৱায় সেইকাৰণে আগম শাস্ত্ৰ এবিধ হৈ গ'ল নিগম শাস্ত্ৰ এবিধ হৈ গ'ল আগম শাস্ত্ৰই মায়াৰ ফালে লৈ যায় নিগম শাস্ত্ৰই পৰম সত্যৰ ফালে লৈ গুচি যায় সকলো নিগমতা সেই পৰম সত্যক উপলব্ধি কৰাৰ বাবে প্ৰতিনিধিত্ব কৰি দেখুৱাবৰ বাবে যিমানেই শাস্ত্ৰ আছে তাৰ ফলটো কিন্তু নিৰ্গুণৰ যিটো ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ বুলি কৈছে কৃষ্ণৰ নাম আৰু তাৰ যিটো চেতন স্বৰূপ কৃষ্ণ নামত থকা যিটো চৈতন্য ভগৱন্তৰ স্বৰূপ সেইটোৱে হৈছে ভগৱন্তৰ সেই নিগমৰ মূল ফলটো বুলি কৈছে নহয় জানো মূল ফলটো তেতিয়াহ'লে আমি মূল ফলটোকে যদি লৈ থাকোঁ লতাডাল আকৌ এক্সট্ৰাকৈ আনিবলগীয়া বৰ বিশেষ কথা নাথাকে আৰু লতাডালত যদি লাগি থাকোঁ ফলটো পামেই সেই নিৰ্গুণ চৈতন্য স্বৰূপ তত্ত্ব সেই তত্ত্বভাগক নৰয়ে শ্ৰদ্ধা আৰু হেলাত ল'লে সৌমংগল হ'ব বুলি ভাবিছোঁ মই সেই তাত কোনো ধৰণৰ মায়া নাথাকেই নহয় অমংগল হ'বলগীয়া নাথাকেই আৰু শ্ৰদ্ধাই হেলাই লোৱাটোতহে খালি আমি অলপ পাকত পৰি গৈছোঁগৈ এলাহনো কোনটো শ্ৰদ্ধানো কোনটো নহয় জানো এইডোখৰতে গণ্ডগোলটো লাগি গৈছে শ্ৰদ্ধাটো বাৰু গম পাইছোঁ শ্ৰদ্ধাটো বুজি পাইছোঁ এলাহতো লোৱা বুলি কৈছে এইডোখৰতে পাক এটা লাগি গৈছে হেলাই কৈছে শ্ৰদ্ধাই হেলাই লোৱা অশ্ৰদ্ধা অৱজ্ঞা এলেহুৱাটো কামৰ খাতিৰতে খাতে পৰম চৈতন্য বস্তু হৃদয়ত যেতিয়া আছেগে তেওঁ হৃদয়ত যেতিয়া পৰম চৈতন্য বস্তু যেতিয়া হৃদয়ত ধাৰণ কৰি আছে তেওঁ লৈছে তেতিয়াহ'লে হামিটো মাওতো কৃষ্ণ বুলিয়ে ক'ব আমি সেইভাগে ভাবিছোঁ তেওঁ তেতিয়াহ'লে গাটো ধুওঁতেও কৃষ্ণ বুলিয়ে ক'ব তাৰ হয়তো সম্পূৰ্ণ শ্ৰদ্ধা নিহিত নহ'বও পাৰে নামঘৰত সোমোৱাৰ দৰে কিন্তু নামতে তেনেকুৱাই হ'বগৈ নিব নহ'লেতো ভকতে হেলাটো নকৰেই কোনো যিকোনো সময়তে নিজকে ব্যস্ত ৰখাৰ সময়ত কৃষ্ণ নামতে যিহেতু তেওঁ নিজকে ব্ৰতাই ৰাখিব সমস্ত সময়তে তেওঁ কৃষ্ণৰ নাম উচ্চাৰণ কৰি থাকিব তেনেকৈ হ'ব পাৰেনে তেনেকৈ এনেকুৱা এটা বুজাইছে যে মই আপোনাক দেখি হয়তো আপোনাক মই অগ্নিঙা কৰি কৃষ্ণ বুলি ক'ব কৃষ্ণ সেইটো অশ্ৰদ্ধা বা কৃষ্ণ এই যে অগ্নিঙা কিছুমানে মানে মই চবকে সকলোকে দেখিলে কৃষ্ণ বুলি কওঁ মোক দেখা মতে তেওঁ হয়তো অগ্নিঙা কৰিব পাৰে কৃষ্ণ এনেকে বুলি মোক ক'ব পাৰে এই যিটো অশ্ৰদ্ধাই কৃষ্ণ বুলি কৈছে এই কৃষ্ণ নাম এনেকৈ যদি কোনোবাই লয় তেনেকেও যদি লৈছে অশ্ৰদ্ধাই যদি কৃষ্ণ নামটো তেওঁৰ মুখত ওলাইছে তেওঁ মুক্তি পাব এইটো বুজাইছে কৃষ্ণ নাম চৈতন্য এই কৃষ্ণ নাম মানে সুমংগল নাম শ্ৰদ্ধাই বা অশ্ৰদ্ধাই যদি কোনোবাই লয় তেতিয়া তাৰমানে নৰ মাত্ৰে তৰে ভৱ হ'ব নৰে কৰি যাব পাৰিব জুই ধৰ্ম যেনেকে পুৰা কাম কৰিব এই সৰু ল'ৰা এটাই হওক বা ডাঙৰ মানুহজনে হওক ধৰিলে বা জোকা হাতিলে জানিয়ে চুবা নাজানিয়ে ফুৰিবই কৃষ্ণ নামো তেনেকুৱাই বস্তু যি আমাক মানে আমি যেনেকে নলওঁ ক্ৰিয়া কৰিব নামে ক্ৰিয়া কৰিব ঔষধৰ কাম কৰিব অব্যক্ত ঈশ্বৰ হৰি কিমতে পূজি বা
ব্যাপকত কিবা বিসর্জন একান্ত মূর্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন ৰাম বুলি শুদ্ধ কৰা মন অব্যক্ত ঈশ্বৰ কিমতে পুঁজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্ত মূৰ্তি শূন্য কেনেমতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা ব্ৰহ্মবস্তু যিটো ব্ৰহ্মতত্ত্বই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰূপ লৈ পৃথিৱীলৈ আহিছে ভকতক উদ্ধাৰৰ কাৰণে তেওঁ নিৰ্দিষ্ট স্বৰূপটো নাই নিৰাকাৰ তেওঁ নিৰঞ্জন নিৰাকাৰ নিৰাময় তেওঁ নিৰ্দিষ্ট ৰূপত চিন্তা কৰিবৰ বাবে সমস্ততে বিয়পি আছে নহয় জানো সমস্ততে বিয়পি আছে তেওঁ নিৰ্দিষ্ট ৰূপত কেনেকৈ চিন্তা কৰিবা ৰাম বুলি সেইকাৰণে মনটো শুদ্ধ কৰিবলৈ কৈছে নহয় এতিয়া কেনেকুৱা কৰিব লাগিব এতিয়া ঈশ্বৰ যিজনৰ কথা কোৱা হৈছে এজন অব্যক্ত বুলি কৈছে অব্যক্তজনক যিটো প্ৰকাশ নাই নহয় অপ্ৰকাশিতভাৱে আছে অব্যক্ত ঈশ্বৰজন কেনেকুৱা অব্যক্তভাৱে আছে কিমতে আমি তেওঁক কিদৰে পূজা সেৱা কৰিম ব্যাপকতো কিবা বিসৰ্জন সমস্ততে বিয়পি আছে গতিকে আকৌ কৈছে একান্ত মূৰ্তি শূন্য কেনেমতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা তেওঁ যদিও তাৰমানে নিৰাকাৰ ব্ৰহ্ম তেওঁ যে আছে এইটো চিৰন্তন সত্য ইয়াক আমি যদি তেওঁক উপলব্ধি কৰিবলৈ আমি সাধাৰণ অৰ্থত যদি চাওঁ বায়ু আছে নাই বায়ুটো আছে বায়ু অবিহনে কোনো জীয়াই থাকিব বায়ুটো আমি আচলতে দেখিছো নে নাই বায়ুটো আমি কোনেও দেখা নাই বায়ু আছে নাই আছে বতাহ ধুমুহা মাৰিছে আমি দেখিছো নি বতাহ ধুমুহা কেনেকুৱা দেখা নাই আমি দেখিছো যে হয় বতাহ ধুমুহাটো মাৰিছে বতাহ ধুমুহা মাৰি কি কৈছে ঘৰ দুৱাৰ একদম গোটেইখন ভাঙি চিঙি লৈ গৈছে তেওঁলোকৰ বতাহটো আছে বায়ুটো আছে এইটো আমি বতাহটো দেখা নাই আমি অনুভৱটো কৰিছো গতিকে এইফালৰ পৰা আমি ঈশ্বৰ যে আছে ঈশ্বৰ নিৰাকাৰ ৰূপে যে আছে এই বায়ুটো যেনেকে আমি দেখা নাই ঈশ্বৰকো আমি ঠিক তেনেধৰণে আমি নেদেখো যদি যে ঈশ্বৰ আছে এই ঈশ্বৰজনক কেনেকে সেৱা কৰিব লাগে সেই কথাটো উপলব্ধিটো লাগিব একান্ত মূৰ্তি শূন্য কেনেমতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা তেওঁ নাম লৈ তেওঁৰ নামকে তুমি এয়াই ঈশ্বৰ বুলি তুমি মনত দৃঢ় বিশ্বাস কৰি পেলাই তেখেতক সেৱা কৰা তেনেকে ভাবিছো দেই যাবলৈ হলে ৰূপটো নাই নহয় মই যদি এতিয়া গুৱাহাটীৰ কোনোবা ঘটনা এটা মোৰ ওচৰত মনত থাকে খুব ভাল লগা মুহূৰ্ত এটা মই ইয়াৰ পৰাই ভাবি মনত আনন্দ লভিব পাৰো ৰাস্তাটো মানে অনুভৱেহে ৰাস্তাটো আছে ঈশ্বৰৰ ওচৰলৈ যাব পৰা ৰাম নামৰ অনুভৱটোহে কথাটো কৈ গলো অখৰ ৰাম নাম শ্ৰী ৰাম নাম অমিয়া মাধুৰী নামটো ল'বলৈ ইমান ভাল অতি সুকুমল পৰম মংগল ভৱে মনোৰথ তাত কিন্তু এই ভাৱটো যুক্ত হৈ ভাৱটো ভক্তিযুক্ত ভাৱ হৈ শ্ৰদ্ধাই যদি আমি এই নাম লওঁ তেনেহ'লে অতি সুকুমল পৰম মংগল ভৱে মনোৰথ কৰে আমি কোনো ভকতে আচলতে মনোৰথ পূৰ্ণ কৰিবৰ কাৰণে লোৱা নাই ভকতে মই মুক্তি পাম বুলি কয় আমাৰ আৰম্ভণিতে কৈছে যে মুক্তিটো নিষ্প্ৰিয় সেই মুক্তিটো নিষ্প্ৰিয় যিটো সেই ভকতক ৰসময় মাগু ভকত এইজন ভকতক ঈশ্বৰে নমস্কাৰ কৰিছে আমি ভকতে সেইজন ঈশ্বৰক নমস্কাৰ কৰিছে ঈশ্বৰে এইজনক তাৰমানে ভকত আৰু ঈশ্বৰ ইপিঠি আৰু সিপিঠি এটা মুদ্ৰা ইপিঠি আৰু সিপিঠি ভকতে ঈশ্বৰ গতিকে সেই কথাটো ইয়াত প্ৰতিপন্ন কৰিছে সেই কথাটো কৈছে কি বুলি কৈছে
দুকুটি অক্ষৰ ৰাম নাম শ্ৰী ৰাম নাম অমিয়া মাধুৰী জোৰে আতি হুকুমৰ পৰম মংগল সবে মনোৰম হ'ব। আমি নাম ল'বহে লাগে, আমি কিয় নাম ল'ব লাগে? ভকতেনো কিয় নাম ল'ব লাগে? ভকতে নাম কিয় লয়? আমাক যদি কয় তোমাক যদি একো নালাগে নাম লৈ আমি ভকতসকলে নাম লৈ নাম কিয় লয়? ঈশ্বৰক ভাল পায়, ঈশ্বৰৰ নাম লৈ ভাল পায়, ঈশ্বৰৰ প্ৰেমত ভাল, ঈশ্বৰৰ প্ৰেমত তেওঁ আকৃষ্ট, তেওঁৰ নামত আকৃষ্ট কাৰণে নাম লয়। মোক মুক্তি দিয়া বুলি কোৱা নাই। তাৰমানে ভজিয়ে কৈ গৈছে 45 মুক্তি আমাৰ হাজৰিকাৰ বাবে আগতে কৈ গ'ল। এই 5 দিন মুক্তিয়ে আছে। এই 5 দিন মুক্তিৰ ভিতৰত এবিধো মুক্তি আমাৰ ভকতসকলে বাঞ্ছা কৰা নাই, কৰিছে জানো? নাই। গতিকে নাই, সেইজন ভকত, এই ভকতজন কেনেকুৱা হ'ব লাগিব? এই আসক্তবিহীন, তাৰমানে মুক্তিটো যিজনে আশা কৰা নাই সেইজন ভকতক ঈশ্বৰে নমস্কাৰ কৰে। স্বাৰ্থহীন ভকত, নিস্বাৰ্থ। গতিকে আমি ভাবিছোঁ আমি বুজি পালোঁ কি এতিয়া মোৰ যদি দেউতাৰ প্ৰতি মোৰ খুব মৰম আছে, আজি এতিয়া দেউতা নাই, মোৰ ওচৰত নাই ন দেউতা, নাই, কিন্তু মই শ্ৰদ্ধাৰে তেওঁলৈ মনত পেলাই তেওঁ মনে সুঁৱৰি আছোঁ, এই ব্যৱস্থাটোৱে হ'ব চাগে। ঠিক তেনেকে ধৰে ঈশ্বৰকো আমি তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিয়ে তেওঁ ওচৰলৈ যাবগৈ লাগিব। তেওঁৰ পিতৃ, সমস্ত জগতৰ পিতৃ। আমি এইজনা ভাষাতে সামৰিম দেই। যিটো জনে কৃষ্ণ কথা বিচাৰে ধৰি ক্ষণে কথা কয় যত তীৰ্থ স্নান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফল ৰাম যোগাদিৰো ফল যিটোজনে কৃষ্ণ কথা বিচাৰে সময় মানে ধৈৰ্য ধৰি ক্ষণ কথা কয় যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ জাল যোগাদিৰো ফলক পাব। কৃষ্ণ যজ্ঞ দান জপ তপ তাতকৈ উত্তম ভগৱন্তৰ নামৰ স্মৰণটোৱে বুলি ক'লে নহয়, তাতকৈ শ্ৰেষ্ঠ ভগৱন্তৰ নামৰ স্মৰণটোৱে কীৰ্তনটোৱে শ্ৰৱণ কৰাটোৱে শ্ৰেষ্ঠ বুলি ক'লে। যিটোজনে কৃষ্ণ কথা বিচাৰে সময়ে মানে এতিয়া আমি ভাবি ল'ব নোৱাৰো বুলি ভাবিছো যে ৰাতিপুৱা এবাৰ কৰিলো, দুপৰীয়া এবাৰ কৰিলো, হ'ল আৰু ভকতজন আহিলেহে কৰিলো, তাৰপৰা নকৰিলো। এইটো সময় বুলি কৈ দিলে এইটো আমিহে ভাবিছো। সময় বুলি কৈ দিলে সময়ৰ আৰম্ভণিলে যাব লাগিব। সময়নো ক'ৰ পৰা আৰম্ভ হৈছে? অনুপল পলৰ পৰা আৰম্ভ হৈছে। সময়ে সময়ে নাম লৈ থকাজনৰ কথা ক'লে নি? যিজনে মনেৰে যিজনে সময়ে সময়ে নাম লৈ থাকে, সময় আৰম্ভণি নহয় জানো? যিজনে প্ৰত্যেকটো উশাহটো তেতিয়াহ'লে এটা সময় হয়, প্ৰত্যেকটো উশাহ সময়, আৰু প্ৰত্যেকটো উশাহ এটা এটা জীৱন। জীৱনত যদি নাম ল'ব লাগে, সময়ত যদি নাম ল'ব লাগে, ইয়াৰ আৰম্ভ হৈছে ক'ৰ পৰা? উশাহৰ পৰা আৰম্ভ হৈছে। এটা উশাহত জীৱন আৰম্ভ হ'ল, এটা উশাহত জীৱন শেষ হৈছে, নহয়? তেতিয়াহ'লে প্ৰত্যেকটো উশাহত নাম থাকিব লাগিব। সময় তাৰ পৰাই আৰম্ভ হ'ল, উশাহৰ পৰা, নহয় জানো? সময় তাৰ পৰা আৰম্ভ হ'ল।
সময়ত কিহে ল'বলৈ কৈছে ভগৱন্তৰ দশু ইন্দ্ৰিয় আমাৰ দেহত দিছে যদিও আমি ভাবিছোঁ দেই দশু ইন্দ্ৰিয় দিছে যদিও দশু ইন্দ্ৰিয়ক কণ্ট্ৰল কৰি থাকিব পৰা শ্ৰেষ্ঠ ইন্দ্ৰিয়টোৰ নামেই হৈছে মন যদি মন দিছা 10টা ইন্দ্ৰিয় বাকী 8-9টা ইন্দ্ৰিয় এনেই যাবগৈ লাগিব তেওঁ অধীন হৈ আছে এতিয়া মনেৰে তুমি মোক নাম দিবা বিচাৰে সময় মানে সেই সময়তো আমি এতিয়া ভকতে নাম লৈ দিছে কোনোবা এজনে সহায় কৰি দিব আমি এনেকৈ নাম কৰি আছোঁ সেই সময়ততো মোৰ ওচৰত ভকতে কৈ থকা কথাটো মোৰ কাণত নোসোমাব পাৰে কিন্তু মোৰ মনেৰে ল'ব লাগিব শ্ৰৱণ সেই মনেৰে শ্ৰৱণ কৰিলেহে কাম আমি এতিয়া ভকতৰ সময়ত থাকি যিখিনি অনুভৱ আমি গোটাই ল'ম যি ভাৱ আমি গোটাই ল'ম সেই বস্তুখিনিয়ে গৈ আমাৰ চেতন মনত গৈ বাস কৰি থাকিব তাকে মনেৰে মনন কৰিব কিবা সাধু সংগত আহি থাকি সময়ে সময়ে নাম লৈ থাকিলে সেইখিনি সম্ভৱ হৈ উঠিব নহয় বহুত হয় তেনেকৈ ভাবি সময় মনে যিজনে লয় সেইজনে আৰু বেলেগকৈ যাগ যজ্ঞ দান জপলৈ যোৱাৰ প্ৰয়োজন নাথাকে এতিয়া আমি যে এইকণ সময় ইয়াত আজি আপোনাৰ সময়ৰ লগত আমি যিকণ সময় বা বহিছোঁ এতিয়া সামৰণি লৈকে আৰম্ভৰ পৰা এতিয়ালৈকে যিকণ সময় এই সময়কণ অন্ততঃ ধৈৰ্য ধৰি আমি যদি অকণমান এই ঈশ্বৰৰ গুণানুকীৰ্তনখন কীৰ্তনখন শুনিছোঁ একান্ত মনে আমি যে এইখিনি সময়তো যদি আমি ঘৰলৈ মনত পেলাই গৰুকেইটা আহি বাৰীত সোমালে নেকি এই যে অন্য মনস্ক এই কথাখিনি যদি মনলৈ আমাৰ নাহে আমি যদি এইবোৰ মনলৈ নহাকে যদি আমি ভগৱন্তৰ নাম লৈছোঁ ধৈৰ্য এইকণ সময়তে আমি কি কৈছে এই যোগ যাগ যজ্ঞ যোগাদি যিটো কৰি পেলাই ফল পায় এই ফলটো আজি আমি এইকণ সময়তে পাইছোঁ বুলি আপোনালোকৰ কথাবিলাক বহুত মানে তত্ত্বগধুৰ আকৌ বিচাৰ মাৰিটো কথা আমাৰ হাজৰিকাকে ধুনীয়াকৈ কৈছে মনটো আচলতে বিচাৰিব লাগিব এই আজি বোলে দিনটো এনেই গ'ল আমাৰ যদি কোনোবা ঘৰ এখন কাম এটা যদি নহয় মনে ভাবি থকা আমি যেনেকে ভাবো আজিৰ দিনটো এনেই গ'লো আমুক উন্নত তমুক গ'লো এইটো কিন্তু নাভাবিলো আজি মই ঈশ্বৰৰ নাম কিমান ললো শুদ্ধ এই কথাটো আমাৰ মনলৈ নাহিল মনে নিবিচাৰিলে মনে যিটো মনে বিচাৰে মানে ক'লে ন মনে বিচাৰিব লাগিব মনে মোক ক'ত বিচাৰিব মই যদি বাহিৰত মোৰ মনটোৱে বাহিৰত পিপিয়াই পোৱা কথা কৈছোঁ আমুক চিন্তা তামুক চিন্তা গৰু বজাৰ আমুক ল'ৰালে আনিব লাগে আমুক কৰিব লাগে তামুক কৰিব লাগে এইখিনিত মোৰ ঈশ্বৰৰ কথা মনত কৰিবলৈ সময় নাই ঈশ্বৰৰ কাৰণে জেগাই নাথাকিলে মনে সেইটো দিনহে এনেই গ'ল কিন্তু ঈশ্বৰ ভকতজন আমি লগ নাপালো হেৰি নাপালো এনেই গ'ল ঈশ্বৰৰ কথা নুশুনিলো এনেই গ'ল কিবা এটা কৰো এইটো যদি হ'লহেঁতেন বোলে ইমানখিনি কৰিলো বহুত কষ্ট কৰিলো ইমানখিনি ভিতৰত মই যদি আজি অকণমান যদি ভকতৰ সংগ কৰিলোহেঁতেন সেইকণে যিকোনো মুহূৰ্ত এতিয়া এটাই বস্তু আছে যিকোনো সময়ত বিচলিত নোহোৱাকৈ ৰাখিব পৰা বস্তু এটা যিটো জ্বলালেও নজ্বলে কাটিলেও নেকাটে ভিতৰতো নময় বাহিৰতো নময় মনটোৱে মানে পথাৰত থাকিলেও নাম লৈ থাকিব পোৱা যায় কাম কৰি থাকিলেও নাম লৈ থাকিব পোৱা যায় ইন্দ্ৰিয়ক লগাই দিলেই হ'ল তই জেওৰাখনৰ পুচিটো এনেকে কাট ই কৰি থাকিব মনটোৱেহে আমি বেলেগ তাত নামটো যদি মনত নামত যদি মন লাগি থাকে যিকোনো মুহূৰ্তত নাম ল'ব পৰা ব্যৱস্থাটো ইয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে কৃষ্ণ সেই কৰ্মটোৱে আপোনাৰ প্ৰকৃত কৰ্ম আপুনি কৰ্ম কৰি আছে লগত মানে মনটো ঈশ্বৰ লগাই লৈছে কামটো সোনকাল হয় সুন্দৰ হয় ভাল হয় সময়ৰ কথাটো আমাৰ হাজৰিকাকে বৰ ধুনীয়াকৈ কৈছে সময় আচলতে এই ৰাতিপুৱা 4টা বজাত 3টা বজাত 2টা বজাত আবেলি ইমান বজাত সেইবোৰতো কোনো নিৰ্দিষ্ট এটা সময় নহয় সময় সেইভাগে যদি সময় ধৰো আমি সেই তেলটা যাব কৈছে আচলতে যিয়ে সময় নহওক আমি যদি একৈখনে মানুহ মাত্ৰ কেৱল সাধুৰ আমি যদি দিনটো ভিতৰত এখন যে আমি ধৈৰ্য ধৰি আমি ঈশ্বৰৰ কথা শুনিবলৈ পাওঁ আমি তেতিয়াহে আমাৰ
হ'ব বুলি আমি হয় হয় ভকতনে মাত্ৰ শুনো কৃষ্ণ কথা তাৰ বিনে যায় জীৱনৰ বিধি সেইবুলি সেই মহা বেদত পাৰ্গতসকলে কৈ থৈ গৈছে সেইকাৰণে কৃষ্ণ কথাটো কোৱা